हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल इतिमध्ये समाप्त हल एसएसर इंग्राजी परीक्षा और मैं एटा भिडिओ अलरेडी अपलोड करिसिलो जेटु भिडिओ तुमलोকক কৈছিলো যে তোমালোকৰ পৰীক্ষা কেনেকুৱা হল কমেন্টস কৰিবলৈ আৰু তাত বহুতেই জানিব বিচাৰি আছা যে এসএসৰ ইংৰাজী পৰীক্ষাত গ্ৰেস মাৰ্ক দিয়া হয় নেকি আৰু সেই ভিডিওটো মই তোমালোকক কৈছিলো যে এটা মাৰ্কশিট মোৰ তাত আছে হেতু মই দেখুৱাম যে ইংৰাজীত গ্ৰেস মাৰ্ক দিয়া হয় তো লৈ আহিছো আজিৰ এই ভিডিওটো তোমালোকে চাব পাৰিবা যে এসএসত ইংৰাজীত গ্ৰেস মাৰ্ক দিয়া হয় ইয়াৰ উপৰিও তোমালোকে এসএসত ইংৰাজীতে নহয় বেলেগ সাবজেক্টটো যে গ্ৰেস মাৰ্ক দিয়া হয় হেতু হে মাৰ্কশিটত प्रमाण सहकारे मैं देखुवाबले चेष्टा करिम भिडिओটো सम्पूर्ण रूपे तुमलोके चाबा बहुत दरकारी एटा भिडिओ और बहुत खिनि इनफरमेशन तुमलोके भिडिओটোर পৰা পাবলৈ গৈ আছা তো স্ক্ৰিনত হয়তো তোমালোকে হে মাৰ্কশিটখন দেখা পাইছা মই যিখিনি পাৰ্সোনাল ডিটেইলছ আছে এই ক্যান্ডিডেট জনৰ হেতু হেখিনি মই দেখুৱাব নোৱাৰিম কাৰণ এটো প্ৰাইভেচিৰ কথা আছে হেকাৰণে যিকেটা সাবজেক্ট আছে হে সাবজেক্ট এটা মই তোমালোকক দেখুৱাই দিছো ইয়াত তোমালোকে হয়তো দেখা পাইছা প্ৰথম সাবজেক্টটো আছিল ইংলিশ আৰু ইংলিশত এই ছাত্ৰজনে কিমান পাইছে 22 মাৰ্ক পাইছে তোমালোকে হয়তো জানা ইংলিশত পাবলৈ মানে পাস কৰিবলৈ হলে 30 মার্ক পাব লাগে তেও পাইছে 22 মার্ক আর লগত তোমালোকে হয়তো দেখা পাইছা +8 অর্থাৎ এই 8 টু গ্রেস মার্ক হিসাবে তাক এই ইংলিশ সাবজেক্টত দিয়া হৈছিল আৰু এটো এসএসৰ মার্কশিট তোমালোকে হয়তো দেখা পাইছা এমআইলত তেও পাইছে 34 আৰু এৰাবিকত পাইছে 60 আৰু এডুকেশনত তেও পাইছে 26 30 পাব লাগে পাস কৰিবলৈ আৰু তেও পাইছে 26 আৰু 4 মার্কস ইয়াত গ্রেস মার্ক হিসাবে দিয়া হৈছে ইয়াৰ পৰা তোমালোকে হয়তো ইতিমধ্যে জানিব পাৰিছা যে অনলি ইংলিশতে নহয় বাকি সাবজেক্টতো গ্ৰেস মার্ক দিয়া হয় যেনেকৈ ইয়াত দিয়া হৈছে এডুকেশনত তাৰ পাছত জিওগ্ৰাফিত পাইছে 21 আৰু পলিটিক্যাল সায়েন্সত পাইছে 17 ইয়াত পলিটিক্যাল সায়েন্স যেটো সাবজেক্ট আছে সেই সাবজেক্টটো ফোর্থ সাবজেক্ট হিচাপে গণ্য কৰা হ'ব কাৰণ ইয়াত একেবাৰে কম নম্বৰ পাইছে কোনটো পলিটিক্যাল সায়েন্সত সেই কাৰণে পলিটিক্যাল সায়েন্সটো ফোর্থ সাবজেক্ট হিচাপে গণ্য কৰা হ'ব বাকি কোৰ সাবজেক্ট তোমালোকে হয়তো দুটা দেখা পাইছা ইংলিশ আৰু আসামিজ এই দুটা হল কোৰ সাবজেক্ট এই দুটাত পাস কৰিব লাগিব আৰু যদি কোৰ সাবজেক্টটো ফেল কৰে তথাপি তোমালোকে দেখা পাইছা ইয়াত গ্ৰেস মার্ক হিচাপে মার্ক দিয়া হয় তোমালোকে হয়তো দেখা পাইছা ইয়াত 8 মার্ক গ্ৰেস হিচাপে দিছে ইংলিশত আৰু এডুকেশনত দিছে 4 মার্কস টোটাল তোমালোকে হয়তো দেখা পাইছা এই ছাত্ৰজনক 12 মার্কস গ্ৰেস মার্ক হিচাপে দিয়া হৈছে ইংলিশত দিছে 8 মার্কস আৰু আৰু এডুকেশনত দিছে 4 মার্কস 8 আৰু 4 মিলাই 12 মার্কস গ্ৰেস মার্ক হিচাপে দিয়া হৈছে তোমালোকে হয়তো তলত দেখা পাইছা 186 প্লাস 12 মানে এই 12 টু কোৰ পৰা আহিল গ্ৰেস মার্ক হিচাপে দিয়া মার্কস ইয়াত 12 মার্ক হিচাপে ইয়াত এড কৰা হৈছে যোগ কৰা হৈছে আৰু ইংলিশত 8 মার্কস আৰু এডুকেশনত 4 মার্কস গ্ৰেস মার্ক হিচাপে দিয়া হৈছে তো বহুতে জানিব বিচাৰি আছিল এই কথাখিনি মই আজিৰ এই ভিডিওত তোমালোকক জনাই দিছো আৰু এখন মার্কশিট মই তোমালোকক দেখুৱাই দিছো যদি তোমালোকৰ এসএসৰ ইংৰাজী পৰীক্ষাটো অলপ বেয়া হৈছে টেনশন কৰিব নালাগে বাকি থকা পৰীক্ষাৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰি থাকা ইংলিশত 2-1 বা 5 কম পালো গ্ৰেস মার্ক হিচাপে এসএসত দিয়া দেখা যায় যেনেকৈ নেকি এই মার্কশিটত মই তোমালোকক দেখুৱাইছো মই আশা কৰিছো তুমি কথাখিনি ধুনীয়াকৈ বুজি পাইছা বাকি থকা যি পৰীক্ষা আছে তাৰ কাৰণে ধুনীয়াকৈ ঘৰত প্ৰিপাৰেচন কৰি থাকা ইংলিশৰ অলপো টেনশন নকৰিবা তো আজিৰ এই ভিডিওতে এইখিনি আছিল তোমালোকক জনাব লগা তোমালোকে বহুতে জানিব বিচাৰিছিল এই বিষয়ে গতিকে এই মার্কশিটখন মই দেখুৱাই তোমালোকক প্ৰমাণ সহকাৰে দেখুৱাই দিছো যে এসএসত ইংৰাজীত গ্ৰেস মার্ক দিয়া হয় লগতে বাকি সাবজেক্টতো গ্ৰেস মার্ক দিয়া মাজে মাজে দেখা যায় যেনেকৈ এই মার্কশিটটো দুটা সাবজেক্টত গ্ৰেস মার্ক দিয়া হৈছে এটা দিয়া হৈছে 8 আৰু এটা দিয়া হৈছে 4 মিলাই 12 মার্কস গ্ৰেস মার্ক হিচাপে এসএসত দিয়া হৈছে এটো প্ৰিভিয়াস ইয়াৰৰ মার্কশিট আছিল এবাৰো গ্ৰেস মার্ক দিব তোমালোকৰ টেনশন কৰিব নালাগে তো লগ পাম পৰৱৰ্তী ভিডিওত কিবা তোমালোকৰ জানিব থাকিলে তোমালোকে কমেন্টস কৰিবা মই কমেন্টছৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰো তোমালোকে হয়তো বহুতে জানা গতিকে কিবা কমেন্টস থাকিলে তোমালোকে কমেন্টস কৰিবা ভিডিওটো বেছি বেছি শেয়াৰ কৰিবা তোমাৰ যিমান বন্ধু আছে সকলোৰে ওচৰত ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে এই ইনফৰমেশনখিনি যাতে তেওঁলোকে জানিব পাৰে লগ পাম পৰৱৰ্তী ভিডিওত তোমালোকে চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ